Hello friends, welcome to this YouTube channel. ইয়াতে যেটো BSc নার্সিং কোর্সৰ বাবে অনলাইন এপ্লিকেশন চলি আছিল এন্ট্রান্স এক্সামিনেশনৰ বাবে ইয়াৰ লাষ্ট ডেট যোৱা কালি আছিল কিন্তু ইতিমধ্যে আপোনালোকৰ বাবে কেইদিনমান লাষ্ট ডেট বঢ়াই দিয়া হৈছে সো the last date for submission of online application for BSc nursing entrance examination 2025 is hereby extended up to 29th of May. ইয়াতে 29 মে তাৰিখলৈকে অনলাইন এপ্লিকেশন লাষ্ট ডেট টু ৰখা হৈছে গতিকে যি সকল ক্যান্ডিডেটে এপ্লাই কৰিব বুলি ভাবিছিলে এতিয়া এপ্লাই কৰা নাছিলে তেওঁলোকে এপ্লাইটো কৰিব পাৰিব আৰু এন্ট্ৰেন্স এক্সামিনেশন টু 22 জুন তাৰিখে লোৱা হ'ব আৰু এডমিট কাৰ্ড আপোনালোকে 9 জুন তাৰিখে লাভ কৰিব বন্ধুসকল ইয়াতে যেনেকৈ ব্যাচেলৰ ডিগ্ৰীৰ কোৰ্স আন্ডাৰ গ্ৰেজুৱেট কোৰ্স আহিছিলে ইয়াতে ঠিক তেনেকৈ পোষ্ট গ্ৰেজুৱেট কোৰ্সৰ বাবে নোটিফিকেশন ইতিমধ্যে মুকলি কৰিছে আৰু ইয়াতে আপোনালোকৰ কোৰ্সসমূহ থাকিব MPT MMLT M অপটম ইয়াতে যেটো এন্ট্রেন্স এক্সামিনেশন লোৱা হ'ব এটো জুলাই মাহৰ 27 তাৰিখে লোৱা হ'ব 11 বজাৰ পৰা 1 বজালৈকে লোৱা হ'ব 27 জুলাই তাৰিখে এতে আপোনালোকে অফলাইন মোডত এপ্লাই কৰিব লাগিব এপ্লিকেশন ফৰ্মত যেটো আপোনালোকে সাবমিট কৰিব লাগিব অফিস আৱাৰ্ছত 10 জুলাই 2025 ইয়াৰ ভিতৰত আপোনালোকে সাবমিট কৰিব লাগিব সো ইয়াতে আৰু এটা কথা কৈছে সক যেটো MMLT আৰু M অপটম কোৰ্স আছে ইয়াৰ বাবে কোন ধৰণৰ গৱৰ্ণমেণ্ট সিট নাই তাৰ পিছত চক এতে আপোনালোকে তো অফলাইন মোডত এপ্লাই কৰিব লাগিব প্লাস ইয়াতে আপোনালোকৰ নন ৰিফান্ডেবল অৰ্থাৎ ইয়াতে এটা 5000 रुपीस পেমেন্ট কৰিব লাগিব অনলাইন মোডত ইন SSUHS অফিচিয়েল ওয়েবসাইট ফিস ফৰ PG এন্ট্ৰেন্স MPT MMLT M OPT ইয়াতে যেটো ফিস পেমেন্ট কৰিব তাৰে এক কপি ইয়াতে আপোনালোকৰ হৈতে প্ৰিন্ট আউট কৰি ৰাখিব গৈছে আৰু এক কপি ফৰ্মৰ হৈতে এপ্লিকেশন ফৰ্মৰ হৈতে জমা দিব লাগিব যদি কোনোবা ক্যান্ডিডেট দিব্যাংগ বা PWD ক্যাটাগৰীৰ পৰা হয় তেখেতসকলৰ বাবে ইয়াতে exempted অর্থাৎ কোন ধৰণৰ এপ্লিকেশন ফিস ইয়াতে দিব না লাগে এন্ট্রেন্স এক্সামিনেশন টু 50 টা কোৱেশ্চন আহিব আৰু প্ৰতিটো কোৱেশ্চনৰ 2 নম্বৰকে থাকিব অৰ্থাৎ 100 মাৰ্কছৰ এক্সাম টু লোৱা হ'ব ইয়াতে কোন ধৰণৰ নেগেটিভ মাৰ্কিংও না থাকে এডমিট কাৰ্ড হম আপোনালোকে 21 জুলাইৰ পৰা 25 জুলাইৰ ভিতৰত অফিস আৱাৰ্ছত লাভ কৰিব এইখন হৈছে এপ্লিকেশন ফৰ্ম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেস গুৱাহাটী আসাম application form of entrance examination for admission into MPT MMLT M Optum courses session 2025 application form খন আপোনালোকে ডেসক্ৰিপচনত পাই যাব লিংক তাৰ পৰা ডাউনলোড কৰি লৈ প্ৰিন্ট আউট কৰি ল'ব পাৰিব ডকুমেন্ট সমূহ কি বিচাৰিছে পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট যেটো আপোনালোকৰ PRC আছে হেত এডমিট কাৰ্ড দিব লাগিব সাৰ্টিফিকেট অফ HSLC মেট্ৰিকৰ তাৰ পিছত এটো এজ প্ৰুফ হিচাপে আৰু অল মাৰ্কশিট এন্ড সাৰ্টিফিকেট দিব লাগিব যেটো কোৱালিফাইং এক্সামিনেশন দ্যাট ইজ BPT BMLT B অপটম এটসেট্ৰা আদি কোৰ্সসমূহৰ কাষ্ট সাৰ্টিফিকেট লাগিব যদি কোনো ক্যাটাগৰীৰ পৰা বিলং কৰে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ইয়াতে 50% মিনিমাম থাকিব লাগিব কোৱালিফাইং মাৰ্ক ইয়াতে এক্সামিনেশন ক্ষেত্ৰত অৰ্থাৎ ইয়াৰ আগত যিবিলাক কোৰ্স কৰিছে যেটো নাকি আপোনালোকৰ BPT BMLT বা B অপটম এটসেট্ৰা আদি সমূহ ব্যাচেলৰ যেটো UG কোৰ্স কৰিছে তাৰ ক্ষেত্ৰত আৰু ৰিলেক্সেশন লাভ কৰিব যদি হে SC ST ক্যাটাগৰীৰ পৰা হয় 5% অথবা 45% হলে হ'ব বাকি ক্যান্ডিডেটৰ বাবে 50% লাগিব গভৰ্ণমেণ্টৰ ক্ষেত্ৰত অকল MPT কোৰ্সটো আছে বাকি ইয়াতে আপোনালোকৰ MMLT আৰু M অপটম কোৰ্সটো প্ৰাইভেট ইনষ্টিটিউচনৰ বাবে হে হয় গভৰ্ণমেণ্টৰ কাৰণে ইয়াতে সিট নাই ইয়াতে যেটো আপোনালোকৰ কোৱালিফাইং মাৰ্ক আছে কিটা 30% মিনিমাম ৰাখিছে জেনাৰেল আৰু EWS হলে আৰু বাকি SC ST OBC NCL ক্যাটাগৰীৰ পৰা দিব্যাংগ হলে 20% ৰখা হৈছে বাকি এতে প্ৰাইভেট ইনষ্টিটিউটৰ বাবে পাৰ্সেন্টেজ সময়তে তেনেকৈ দিয়া আছে গতিকে যদি কোনো ক্যান্ডিডেটে কোৰ্সটো কৰিব বুলি ভাবিছে তেন্তে আপোনালোকে এপ্লাইটো কৰি দিব ইয়াৰ যেটো নোটিফিকেশনৰ এপ্লিকেশন ফৰ্মৰ লিংক ডেসক্ৰিপচনত দিয়া আছে ভিডিওটো মানে আছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থ্যাংক ইউ